ৰুক্মিণীয়ে লিখি পঠিওৱা চিঠিখনৰ যোগেদি ভগৱন্তক কেনেধৰণে কথাখিনি বুজাই দিছে আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া কৈছে যে যেই মই জন্মে জন্মে তোমাক আৰাধি আছোঁ ভকতি কৰিয়া একচিত্তে। মই যদি জন্মে জন্মে তোমাক একান্ত চিত্তে ভক্তি কৰি আছোঁ, কৰি মহা যজ্ঞদান হোমব্ৰত তীৰ্থস্নান দেৱদ্বিজ পুঁজি বিধিৱতে। যাক যেনেকৈ সেৱা পূজা কৰিব লাগে তেনেকৈয়ে মই তোমাক পাবৰ কাৰণে কাৰ্যকৰী কৰি আহিছোঁ। তেবে আশী প্ৰভু হৰি মোহৰ হাতত ধৰি হৰি নিয়া কমল নয়নে। গতিকে তুমি আহি মোৰ হাতত ধৰি মোক হৰণ কৰি লৈ যোৱা। শিশুপাল আদি কৰি চুইবাক নপাওক মোক, তেবে মোৰ ৰহয় জীৱন। শিশুপালৰ দৰে যাতে হীন চৰিত্ৰৰ ৰজাই যাতে মোক চুব নোৱাৰে তাৰ প্ৰতি মোক তুমি কৃপা কৰিব লাগিব বা তুমি মোক ৰক্ষা কৰিব লাগিব। যোনো বোলা বন্ধুগণে শিশুপালক এশেক দেও, মই কি কৰিব এবে যায়। আৰু যদি তুমি কোৱা যে তোমাক যেতিয়া নিজৰ ককাই ভাই বন্ধুবৰ্গই শিশুপাললৈ দিবৰ কাৰণে সিদ্ধান্ত লৈছে, মই গৈ কি কৰিম, এই বুলি যদি তুমি ক'ব খোজা, শুনা তাৰ কহোঁ কথা মোক যেবে আছে বেঠা। তেতিয়াহ'লে মই কওঁ শুনা, তোমাৰ যদি মোৰ প্ৰতি মৰম আছে, ঝান্তে কৰি আশা জদুৰাই, তুমি সোনকালে মোৰ ইয়ালৈকে আহা। বিবাহক লাগি প্ৰভু আৰু 2 দিন আছে, অলক্ষিতে আহা একেচৰে। যে এতিয়াও বিবাহৰ তাৰিখ 2টা দিন বাকী আছে, তুমি অলক্ষিতে কোনেও লক্ষ্য কৰিব নোৱাৰাকৈ তুমি ইয়ালৈকে আহা। চতুৰংগ সেনা সাজি পাছত আশুক লৰি লাগিবেক দুৰ্ঘোৰ সমৰ। আৰু পাছত চতুৰ্বৰ্গ সেনা তোমাৰ আহিব, হয়তো এই কাৰ্যত তোমাৰ যুদ্ধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নামত অজিত তুমি লীলায়ে জিনিবা স্বামী, দৈত্য জৰাখণ্ড আদি কৰি। তুমি অজিত, তুমি 3 কালৰে অজিত, গতিকে তোমাক কোনেও জিনিব নোৱাৰে। গতিকে তুমি লীলা কৰি জৰাখণ্ড আদি মহান মহান ৰজাবিলাকক তুমি জয় কৰিব পাৰিবা। মৰ দিয়া সবাকো বল ৰাক্ষস বিবাহ মোক, বিয়া কৰি নিয়া প্ৰাণহৰি। গতিকে সকলো ৰজাক পৰাভূত কৰি মোক তুমি হৰণ কৰি লৈ যোৱা। আমাৰ প্ৰাচীন হিন্দু শাস্ত্ৰত 8 প্ৰকাৰ বিবাহৰ কথা আছে। এতিয়া এই ৰুক্মিণীয়ে ৰাক্ষস বিবাহৰ জৰিয়তে নিয়াৰ কাৰণে আহ্বান জনাইছে। আমাৰ 8 প্ৰকাৰ বিবাহ কি কি আছিল? ব্ৰাহ্ম বিবাহ, দৈব্য বিবাহ, আৰ্য বিবাহ, প্ৰাজাপাত্য বিবাহ, গান্ধৰ্ব বিবাহ, আসুৰ বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচ বিবাহ। ইয়াৰ পূৰ্বৱৰ্তী 4 প্ৰকাৰ অনুমোদিত এপ্ৰুভ, পৰৱৰ্তী 4 প্ৰকাৰ অননুমোদিত আন এপ্ৰুভ। গতিকে এই 8 প্ৰকাৰ প্ৰাচীন হিন্দু শাস্ত্ৰত উল্লেখিত বিবাহবিলাকৰ নীতিবিলাকো বেলেগ বেলেগ আছিল। ব্ৰাহ্ম বিবাহৰ প্ৰাচীন পদ্ধতি আছিল এজন উপযুক্ত পাত্ৰক আমন্ত্ৰণ কৰি আনি কইনা সম্প্ৰদান কৰাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল ব্ৰাহ্ম বিবাহ। দৈব্য বিবাহৰ প্ৰাচীন প্ৰথা আছিল যজ্ঞ কাৰ্যত নিযুক্ত থকা ঋতিকক দক্ষিণাস্বৰূপে কন্যা সম্প্ৰদান কৰাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল দৈব্য বিবাহ। আৰ্য বিবাহৰ প্ৰাচীন পদ্ধতি আছিল বৰৰ পৰা এটা বলদ বা এজনী গাই বা দুযোৰ গাই বলদ লৈ মানে কন্যা দিয়াৰ যিটো নিয়ম আছিল তাক বোলা হৈছিল আৰ্য বিবাহ। আৰু প্ৰাজাপাত্য বিবাহৰ প্ৰাচীন পদ্ধতি আছিল দুয়ো মিলি ধৰ্ম কাৰ্য পালন কৰি চলিবা। এই অমোঘ বাণীৰে সৈতে কইনা সম্প্ৰদান কৰা যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল প্ৰাজাপাত্য বিবাহ। এইকেইটা আছিল অনুমোদিত বিবাহ। অননুমোদিত 4 প্ৰকাৰ বিবাহো প্ৰাচীন পদ্ধতি বেলেগ বেলেগ আছিল। গান্ধৰ্ব বিবাহৰ প্ৰাচীন পদ্ধতি আছিল পিতৃ মাতৃৰ অজ্ঞাতে বা পিতৃ মাতৃৰ পৰা কোনো অনুমতি নোলোৱাকৈ সকামা নাৰী পুৰুষৰ মিলন বশত যি বিবাহ সম্পাদিত হৈছিল সেই বিবাহক কৈছিল গান্ধৰ্ব বিবাহ। আসুৰ বিবাহৰ প্ৰাচীন পদ্ধতি আছিল ধন দি কইনা কিনি বিয়া পতাৰ যিটো প্ৰাচীন পদ্ধতি আছিল তাক বোলা হৈছিল আসুৰ বিবাহ। ৰাক্ষস বিবাহৰ প্ৰাচীন পদ্ধতি আছিল যুদ্ধ কৰি বলপূৰ্বকভাৱে কইনা হৰণ কৰি নি বিয়া পতাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক ৰাক্ষস বিবাহ বুলি কৈছিল। এতিয়া ৰুক্মিণীয়ে সেই বিবাহৰ কাৰণে আমন্ত্ৰণ কৰিছে, তুমি ৰাক্ষস বিবাহৰ দৰে বিবাহৰ জৰিয়তে মোক লৈ যোৱা। আৰু মানে ৰাক্ষস বিবাহ। গতিকে এই ধৰণে আমাৰ 8 প্ৰকাৰ বিবাহৰ কথা উল্লেখ আছে। এতিয়া ৰুক্মিণীয়ে তেওঁক ৰাক্ষস বিবাহৰ দ্বাৰা মানে তেওঁক লৈ যাবৰ কাৰণে আহ্বান জনাইছে যে মৰ দিয়া সবাৰো বল ৰাক্ষস বিবাহে মোক বিহা কৰি নিয়া প্ৰাণহৰি। যাতে তুমি বিপক্ষক যুদ্ধ কৰি মানে পৰাজিত কৰি বলপূৰ্বকভাৱে মোক লৈ যোৱা, এই আহ্বান জনাইছে।
তাৰপিছত যেবে বোলা শিশু পালে বলক মৰ দিবো মই তাক লাগি কিছু চিন্তা নাই যে শিশুপালক তুমি হেৰি কৰিবলৈ পৰাভূত কৰিবলৈ তোমাৰ কোনো চিন্তা নাই ৰাজাৰ কুমাৰী তুমি অন্তেশ পুৰত থাকা তোমাকেহে পাইবা কোনো ঠাই গতিকে তুমি সেই অন্তেশপুৰতে থাকা তোমাক কোনে নিব পাৰে বন্ধু বান্ধৱক তজু নামানিবে কেন কৰি বিবাহ মই কৰিব তোমাক যে বন্ধু বান্ধৱক অৱজ্ঞা কৰি মই তোমাক কেনেকৈ বিয়া পাতিম ইহাৰ উত্তৰ প্ৰভু শুনিও কহো মই এই বুলি যদি তুমি ক'ব খোজা তেতিয়া মই তাৰ উত্তৰটো তোমাক কৈছোঁ শুনা নলাগে বান্ধৱ বধিবাক যে বন্ধু বান্ধৱক বধ কৰিব নালাগে আমাৰো ৰাজ্যত হেনো আছে এক কুলাচাৰ দেৱযাত্ৰা বুলি কয় তাক আমাৰ ৰাজ্যত এটা পৰম্পৰা আছে যাক কি বুলি কয় দেৱযাত্ৰা বুলি কোৱা হয় বিবাহৰ পূৰ্ব দিনা প্ৰথমে কন্যাক নিয়া নমস্কাৰ কৰাৱে দুৰ্গাক আমাৰ ৰাজ্যত এটা প্ৰচলিত প্ৰাচীন প্ৰথা আছে যে বিবাহৰ আগদিনাখন কইনাজনীক নি দুৰ্গাক সেৱা কৰা হয় কৃষ্ণ মই প্ৰভু সেইদিনা মন্দিৰৰ বাজহুয়া যাইবো মহামায়া পুজিবাক সেইদিনাখন মই অৰ্থাৎ বিবাহৰ আগদিনা মই মানে দুৰ্গা পূজা সেৱা কৰিবৰ কাৰণে মই ৰাজ্যৰ মাজৰ পৰা ওলাই যাম মোক যি আবুৰত ৰাখিছে তাৰ পৰা মই ওলাই যাম গৃহক আচন্তে চলি সেই বেলা বনমালী অপ্ৰয়াসে হৰিবা আমাক আৰু সেই সুযোগতে তুমি মোক হৰণ কৰি লৈ যাবা এইখিলৈকে কথাখিনি চিঠিৰ মাজেদি কৈ আছে ইয়াৰ পৰৱৰ্তী কথাখিনি কি ক'ব আমি আকৌ পুনৰ আলোচনা কৰিম বাহক কৃষ্ণ পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে ৰুক্মিণীয়ে কৈছে যেবে বোলা কি কাৰণে এতেকে প্ৰবন্ধ কৰা শিশুপাল সৰ্বগুণাকৰ যে তুমি ইমানকৈ মোক পাবৰ কাৰণে কিয় যত্ন কৰিছা শিশুপালোতো সকলো গুণৰে এজন ৰজা সৰ্বগুণাকৰ ৰজা তাকে বৰ স্বামী কৰি বুলিবাহা যদি হৰি তেবে শুনা মুহুৰ উত্তৰ আৰু তুমি যদি কোৱা তেওঁ সেইজনকেই তুমি স্বামী বৰণ কৰা এই বুলি যদি তুমি মোক ক'ব খোজা তেতিয়া মই তাৰ উত্তৰটো কওঁ শুনা উমাপতি সমসৰ মহন্তসকলে যাৰ বাঞ্চে পদ পংকজৰ ধূলি তুমি হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যেবে তেবে জীৱ তেজীবো সমলি যে তুমি উমাপতি সমৰ যিসকল মহন্তই তোমাৰ চৰণৰ ধূলি কামনা কৰে গতিকে সেইজন ভগৱন্তৰ পদ কমলৰ পৰা যদি মই বঞ্চিত হওঁ তেতিয়াহ'লে মই জীৱন ত্যাগ কৰিম মই মৃত্যুক সাৱটি ল'ম শিশুপালৰ নৃপতিক বিষ্টাত অধিক দেখোঁ যে শিশুপাল নৃপতিক মই বিষ্টাতুল্য দেখোঁ চক্ষু নাচাওঁ তেৰ কৰি তাৰ ফালে মই কেৰাহীকৈও নাচাওঁ তোমাৰো ৰাতুল দুই চৰণ হিয়াত ধৰি প্ৰাণক তেজিবো মই হৰি আৰু যদি তুমি মোক ইয়াৰ পৰা বঞ্চিত কৰা তেতিয়াহ'লে তোমাৰ সেই ৰঙা চৰণযোৰৰ হৃদয়ত চিন্তা কৰি মই প্ৰাণ ত্যাগ কৰিম উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এহিমতে কোটি যুগ মানে মই বহুত দিন ধৰি উপবাসে থাকি তোমাৰ চৰণ চিন্তা কৰি আহিছোঁ তজু পদ প্ৰসাদক যাৱত নাপাওঁ মানে তাৱে মই নেৰিবো যতনে তোমাৰ প্ৰসাদ যেতিয়ালৈকে কৃপা মই নাপাম তেতিয়ালৈকে মই এই যত্ন কেতিয়াও ত্যাগ নকৰোঁ হেন জানি কৃপা সিন্ধু ভকত জনৰ বন্ধু মূৰ প্ৰাণ ৰাখা আশী হৰি তুমি ভকতৰ বন্ধু তুমি ভকতক ভাল পোৱা এই কথা মই জানো গতিকে তুমি মোৰ প্ৰাণ ৰক্ষা কৰা সত্যে 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 আনময়ী নভজিব তোমাকেহে আছোঁ বুকে ধৰি মই সত্য সত্য কৰি তোমাক কৈছোঁ যে তোমাৰ বিনে মই আনক কেতিয়াও ভজিব নোৱাৰোঁ এইখিলৈকে তেওঁ মনৰ কথা ক'লে তাৰপিছতেই মহাপুৰুষে আমাক সঞ্জীৱনী স্বৰূপ উপদেশ বাণী দিছে কি বুলি শুনিওক সভাসদ হুয়া আতি নিশবদ ৰুক্মিণীৰ দেখিও ভকতি যে ৰুক্মিণীৰ ঈশ্বৰৰ প্ৰতি যিটো ভক্তি এইটো তোমালোকে মানে নিশবদৰে শুনা যে আমি ভগৱন্তৰ কথা কেনেকৈ শুনিলে আমি লাভৱান হ'ম এই কথাও ভাগৱতত উল্লেখ আছে ভগৱন্তই কৈছে অৰ্জুনক কৈছে এই অৰ্জুন তুমি জীৱনৰ যিদিনা যিটো মুহূৰ্তত মোৰ অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা সেইদিনা তুমি দুগুণ দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা আৰু যদি অনিচ্ছাকৃতভাৱে শুনা তেতিয়াহ'লে তুমি এগুণ পাপৰ পৰাহে নিজক মুক্ত কৰিব পাৰিবা
অপৰম মংগল নাম জীপুনচৰ ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। আজি আমি সকলোৱে এটা লক্ষ্য আৰু উদ্দেশ্যত আমি আজি নামঘৰত আমি নামঘৰলৈ ঈশ্বৰৰ কথা শুনিবলৈ অহাৰ লগে লগে আমাৰ কি হয়? উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে নামঘৰলৈ ভাগৱত শুনিম বুলি ওলাই অহাৰ লগে লগে যদি বাটত কোনোবা বন্ধু বান্ধৱ বা আলহী অতিথিয়ে লগ পাই যদি আপোনালোকক দৰ্শন প্ৰৰ্শন কৰে, তেতিয়াহ'লে তেওঁৰ ইমানেই পুণ্য হয়, গা নুধুলেও হয় বুলি কৈছে। মনত ৰাখিব কথাটো। আপোনালোকে নামঘৰলৈ ভাগৱত শুনিম বুলি ঘৰৰ পৰা ওলাই আহোঁতে বাটত যদি কোনো বন্ধু বান্ধৱ ভকত বৈষ্ণৱে আপোনাক লগ পাই যদি কথা পাতে বা দৰ্শন প্ৰৰ্শন হয়, সেই দৰ্শন হোৱাজনৰ ইমানেই পুণ্য হয়, গা নুধুলেও হয়। বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নান মাচুৰে। গতিকে তেওঁ ইমানেই পুণ্য হয় যে তেওঁ গা নুধুলেও হয়। আৰু এই বিজ্ঞানসন্মত তথ্যটো একাদশ স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছে। আপোনালোকে জানে যে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততেই বিদুৰক মাতি আনি ধৃতৰাষ্ট্ৰই পৰামৰ্শ লৈছিল। বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি কৈছিল যে ভাতৃ কোৱাচোন, আমি পঞ্চপাণ্ডৱৰ মানে অংশটো দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে তেতিয়া ককায়েকক কৈছিল, দাদা, পঞ্চপাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই সেই কথাটো মানি নলয় মানে তাৰ উপৰি কি কৰিলে? দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰ অসন্তুষ্ট হৈ মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে সকলো ৰাজ সন্মান ত্যাগ কৰি তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি গৃহ অভিমুখে, অৰ্থাৎ মহাভাৰতৰ যুদ্ধৰ শেষ কৰি কৌৰৱক নিধন কৰি পাণ্ডৱক যুধিষ্ঠিৰক ৰজা পাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গমন কৰিলে, তেতিয়া উদ্ধৱে তেওঁ খৰমজোৰকে মূৰত লৈ উচুপি কান্দি আহি আছে। সিফালৰ পৰা বিদুৰে গৃহ অভিমুখে আহি আছে। যমুনা নদীৰ পাৰতে দুয়োজনৰ মাজত দেখা দেখি হ'ল। আৰু বিদুৰে উদ্ধৱৰ মূৰত কৃষ্ণৰ খৰম আৰু বিষাদিত মন দেখি বুজি পাইছিল যে কৃষ্ণ আৰু পৃথিৱীত নাই। তেতিয়া তেওঁ উদ্ধৱক উদ্দেশ্যি কৈছিল, উদ্ধৱ, তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুযোগ নাপালোঁ। কিন্তু ভগৱানে মোক এটা সুযোগ দিছে। তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিলা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱ ৰখো। উদ্ধৱে তেতিয়ালৈকে বুজি পোৱা নাছিল যে ঈশ্বৰৰ কথা শুনা কোৱাজনক দৰ্শন পৰ্শন হ'লে আনৰ পুণ্য হয়। ই বিজ্ঞানসন্মত সত্য। এজন খৰখজুতি হোৱা সংক্ৰামক ৰোগী মানুহক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি কোনোবাই পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, তেতিয়াহ'লে ভাল মানুহজনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়নো সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত সংক্ৰমিত হৈ থাকে। এইটো যেনেকৈ বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য, ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱে পৰিধান কৰা কাপোৰ, শোৱা বিচনা, পঢ়া ঠাইতো সদ্গুণৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। আৰু সেইজনক যদি কোনোবাই চুৱে বা দৰ্শন কৰে, তেতিয়া দৰ্শন কৰাজনৰ পাপ বিনা হয়। দৰ্শনাত সেৱাত পাপনাশিনী। আজি আপোনালোকে 4 দিন কাৰ্যসূচীত কোনোবাই হয়তো 4 দিনে একেলগে এনেকৈ বহি সময় দিব নোৱাৰিব পাৰে, কিন্তু অন্তত আহি দৰ্শন এটা কৰি যাতে সেৱা এটা কৰি যায় দেই। উদ্ধৱেও যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাব ওলাইছিল, এই প্ৰতিবাদটোৱে কৰিছিল যে প্ৰভু, তুমি মোৰ বৰদেউতাৰ ল'ৰা,
বসুদেৱৰ পুতেক আৰু মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুতেক মই উদ্ধৱ বংশৰ ফালৰ পৰা তুমি মই ককাই ভাই তোমাৰ মোৰ মাজত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক হৈ আছে আৰু এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি মোক এৰি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা অকলে গ'লে নহ'ব তুমি মোকো লৈ যাব লাগিব কিয়নো তোমাৰ অবিহনে মই এক খন্তেকো ইয়াত থাকিব নোৱাৰিম তোমাৰ অবিহনে মোৰ জগত অন্ধকাৰময় গতিকে তুমি মোক লগত নিব লাগিব তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে সখা তুমি ঠিকেই কৈছা কিন্তু মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়ালৈকে আহিছিলোঁ তোমাক যদি মোৰ লগতে লৈ যাওঁ তেতিয়াহ'লে মই ইয়ালৈ অহাৰ যি লক্ষ্য আৰু উদ্দেশ্য এইটো ভ্ৰষ্ট হৈ যাব কিয়নো তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ গতিকে তোমাক যদি মই মোৰ লগত লৈ যাওঁ ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকো সম্প্ৰতি তুমি ভক্তি পথটো মোৰ ৰক্ষা কৰি থাকিব লাগিব মোৰ এহীন মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা আজি নগেন হাজৰিকা বাপৰ এই পৰিয়ালবৰ্গই এয়া উদ্ধৱৰ কাম কৰিছে 4 দিনীয়া কাৰ্যসূচী লৈ ইমান আত্মাবিলাকক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিছে গতিকে আমাৰ সকলোকে উপকাৰ কৰা হৈছে তাৰ কাৰণে কি হ'ব পৰোপকাৰায় পুণ্যম সেৱকীৰ পুণ্য হ'ব মাইক্ৰফোন ব্যৱহাৰ কৰিছে পইচা বেছি খৰচ কৰিছে কিন্তু পুণ্যৰ মাত্ৰা বেছি হৈছে এই মাইক্ৰফোনৰ যোগেদি নামৰ আৰু ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব ভাগৱতে কৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কহিটো কৰে পবিত্ৰ এই 4 দিনীয়া কাৰ্যসূচীত এই অঞ্চলৰ যিমান মানে জীৱ জন্তু আছে সব উদ্ধাৰ হৈ যাব জগতৰ প্ৰদূষণ বায়ু সংশোধন হ'ব জগতৰ উপকাৰ কৰা কৰ্মৰ কাৰণে সেৱকীৰ কি হ'ব পৰোপকায় পুণ্যম অক্ষয় পুণ্য সঞ্চিত হ'ব আৰু কৈছে তোমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা মই তোমাৰ কাৰণে কৰি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰায়ণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি যদিও চিপাহীগাঁৱৰ নামঘৰত আছোঁ আজি আমি পুণ্যভূমিত আছোঁ আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ আজি আমি ক'ত আছোঁ দ্বিতীয় বৈকুণ্ঠ সত্ৰত আছোঁ ভগৱানে নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠমি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকোঁ মোৰ ভক্তই য'ত মোৰ গুণ নাম ল'ব মই তাতেই থাকোঁ গতিকে মোক তাতেই পাবা এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলতো কৈছে কি বুলি হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত 2জন বা তাতকৈ বেছি মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু নাৰদক কৈছে উদ্ধৱক কৈছে মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতা নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাপ নাশিনী মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰা তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়ে হয়তো বিভিন্ন কৰ্মৰ খাতিৰত এই 4 দিনীয়া কাৰ্যসূচী বহি থাকিব নোৱাৰিব পাৰে কিন্তু আহি সেৱা এটা কৰি যাবৰ কাৰণে আপোনালোকে ক'ব কাৰণ এই অনুষ্ঠানটোত এটা সেৱা কৰিলেও পাপ নাইকিয়া হৈ যাব দৰ্শন কৰিলেও পাপ নাইকিয়া হৈ যাব গতিকে ইমান মাহাত্ম্য আছে এই কথাবিলাকৰ গতিকে এই পবিত্ৰ ঠাইবিলাকলৈ আমি সেইকাৰণে সেৱা দৰ্শন কৰাৰ কাৰণে আমি অকণমান যত্নপৰ হ'ব লাগিব গতিকে প্ৰায়ণৰ পিছতো তেওঁ শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে আমাৰ ইয়াতে আছে গতিকে আমি এই কথাবিলাক আমি উঠি অহা প্ৰজন্মক যাতে আমি দিব পাৰোঁ আমি দাৰ্শনিক দৃষ্টিভংগীৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি যাতে তেওঁলোকৰ মাজত বিলাই দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব এতিয়া ৰুক্মিণীয়ে কি বুলি ক'লে যেবে বোলা কি কাৰণে এতেকে প্ৰবন্ধ কৰা শিশুপাল সৰ্বগুণাকৰ যে শিশুপালটো সৰ্বগুণাকৰ গতিকে তুমি তেওঁকে ভজনা কৰা এই বুলি যদি কোৱা তেতিয়াহ'লে
হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যাবে তেবে জীৱ তেজীবো সমুলি যদি মই তোমাক নাপাওঁ মই প্ৰাণ ত্যাগ কৰিম শিশুপাল নিৰ্পতিক বিস্তাত অধিক যেবে চক্ষু নাপাওঁ তেৰ কৰি মই তাক কেৰাহীকো নাচাওঁ তোমাৰ ৰাতুল দুই চৰণ হিয়াত ধৰি প্ৰাণকো তেজীবি মই হৰি তোমাৰ অবিহনে মই প্ৰাণ ত্যাগ কৰিম উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এহিমতে কোটি যুগ মানে তজুপদ প্ৰসাদক যাৱত নাপাওঁ মানে তাৱে মই নেৰিবো যতনে তোমাৰ কৃপা নোপোৱালৈকে তোমাৰ পৰশ নোপোৱালৈকে মই নেৰো হেন জানি কৃপা সিন্ধু ভকত জগত বন্ধু মোক প্ৰাণ ৰাখা তুমি হৰি মোৰ তুমি প্ৰাণ ৰক্ষা কৰা সত্যে 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 আনময়ী নভজীবো তোমাকেহে আছোঁ বুকে ধৰি তোমাক মই হৃদয়ত ধৰি আছোঁ আৰু এই পোৱাৰ পিছতে মহাপুৰুষে কৈছে শুনি উক সভাসদ হুয়া অতি নিশবদ ৰুক্মিণী দেখিও ভকতি যেবে আছা দৃঢ়চিত্ত মাধৱত কৰা সত্য আনক নযাওক মূৰমতি গতিকে ৰুক্মিণীৰ দৰে আমাৰ যাতে কেৱল কৃষ্ণৰ বিনে যাতে আনফালে আমাৰ মনটো যাব লগা নহয় তাৰ প্ৰতি আমিও যত্নপৰ হ'ব লাগিব কৃষ্ণকেহে পুজিবহো কৃষ্ণকেহে ভজিবহো কৃষ্ণৰেহে লৈবো গুণনাম যে এক দেও এক সেও একবিনে নাই কেও গতিকে আমি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব লাগিব ঘৰ দুখন মনত ৰাখিব দেই এখন হ'ল উদ্ধৱক চিনাকি কৰি দিয়া ঘৰখন মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ এখন এখন ঘৰ এইখন ঘৰতো আপোনালোকে কৃষ্ণক ৰাখিব লাগিব অৰ্থাৎ আপোনাৰ হৃদয়খন প্ৰথমতে সুখ শান্তি আনন্দত থাকিব লাগিব আপোনাৰ মুখতে যদি হাঁহি নাই আনক হাঁহিৰ বাৰ্তা দিব কেনেকৈ আপোনাৰ হৃদয়তে যদি শান্তি নাই আপুনি আনক শান্তিৰ বাৰ্তা দিব কেনেকৈ প্ৰথম এইখন ঘৰত কৃষ্ণক ৰাখক কেনেকৈ যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আমাৰ এইখন ঘৰলৈ কৃষ্ণ কেতিয়া আহিব যেতিয়া আপুনি ঈশ্বৰৰ নাম ল'ব কৃষ্ণ গুচি আহিব কৃষ্ণ সেইখন হৃদয়ত থাকিব ভগৱানৰ বৈশিষ্ট্য কি তেওঁৰ নাম ল'লে তেওঁ তালৈ গুচি আহে গতিকে তেওঁ নিজতকৈও তেওঁ নামটো শ্ৰেষ্ঠ বুলি কৈছে আৰু শংকৰদেৱেও কৈছে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আজি আমি এতিয়া ভাগৱত বহি আছোঁ বাহিৰৰ পৰা যদি ইয়াত ভাগৱত শুনি থকা কোনোবা এজন বাপ আই বা যুৱক যুৱতীক অতি জৰুৰী কামত গৈ যদি কোনোবাই লগ পাবৰ কাৰণে নামটো কয় যাৰ নামটো কয় তেওঁ ওলাই যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব যে মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা হয় ভগৱন্তৰ নাম ক'লে ভগৱন্ত আমাৰ ঘৰলৈ আহিব নাহে এই সঁচা কথাটো আমি উপলব্ধি কৰিব লাগিব গতিকে আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি আপুনি প্ৰথম এইখন ঘৰত নাম লওক ঈশ্বৰ আপোনাৰ লগত থাকিব ভগৱন্ত থকা হৃদয়খন আনন্দত থাকিব শান্তিত থাকিব আৰু দ্বিতীয়তে পৰিয়াল থকা ঘৰখনত কৃষ্ণক ৰাখক কেনেকৈ পুৱা গধূলি ধূপ ধূনা জ্বলাওক ঈশ্বৰৰ উপাসনা স্থান অকণমান আপোনালোকে নিৰ্ণয় কৰি লওক আমাৰ মানুহ মাত্ৰেই সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই আমাৰ ঈশ্বৰ উপাসনা ঠাই থাকিবই লাগিব মাধৱদেৱে কৈছে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি যে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পালোঁ আমাৰ প্ৰথম কাম হ'ব লাগিব ঈশ্বৰৰ গুণনাম লোৱা ঈশ্বৰৰ সেৱা পূজা কৰা এইটো আমাৰ প্ৰথম কাম যদি আমি ঈশ্বৰৰ আজি তাৰিখত মই আপোনালোকৰ চিপাহী গাঁৱত কাৰোবাৰ ঘৰত ঈশ্বৰ উপাসনা কৰা স্থান বা গুৰুগী নাই বুলি মই ভবা নাই কিবা কাৰণত কিবা অভাৱত যদি কাৰোবাৰ ঘৰত আজি তাৰিখত নাই অহাকালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবেৰ দি হ'লেও ঠগী এখনতে গুণমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও ল'ৰা ছোৱালীকেইটাক লৈ পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিব আৰু ভগৱানক ক'ব হাজৰিকা বাপৰ দৰে বৰা বাপৰ দৰে শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বা উপাসনা ঠাই অকণমান বনোৱাৰ হেঁপাহ আছে কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব বছ আপোনালোকক খুব বেছি সময় দিছোঁ এমাহ আপোনালোকে কাৰোবাৰ ঈশ্বৰে নকৰক মই আজি কাৰোবাৰ আছে বুলি ভবা নাই মই মাত্ৰ ক'ব বিচাৰি আছোঁ যে কাৰোবাৰ ঘৰত যদি আজি তাৰিখতো নাই তেনেকৈ আমি ব্যৱস্থাটো কৰিব লাগিব আৰু ঈশ্বৰক জনাব লাগিব অতি কম সময়ৰ ভিতৰতে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব গতিকে আপুনি যদি আমাৰ বুঢ়াসকলে কয় নাই মোমাই কণা মোমাই একেবাৰে নোহোৱাতকৈ কণা মোমাই এজনো যদি থাকে মোমাই বুলিবলৈ হ'ব যে আপোনাৰ স্থায়ী গুৰুগীৰ নাথাকিব পাৰে অস্থায়ীভাৱে হ'লেও আপুনি ঈশ্বৰৰ উপাসনা
কৰক, তেতিয়াও ঈশ্বৰ সন্তুষ্ট হ'ব। গতিকে আমাৰ জীৱনটো তেতিয়াহে সাৰ্থক হ'ব, মানুহ জন্ম পোৱাৰ সাৰ্থকতা হ'ব যে আমি কৃষ্ণক আমাৰ ঘৰত ৰাখিব লাগিব। কৃষ্ণক আপুনি মাতিব নালাগে, কৃষ্ণ আপোনাৰ ঘৰলৈ নিজে আহিব। ভাগৱতে কৈছে, যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু কিবা কাৰণত যদি আজি তাৰিখলৈকে কাৰোবাৰ ঘৰত এই ব্যৱস্থাটো নাই, তেতিয়াহ'লে সেইখন ঘৰলৈ কোন আহিব? ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয়, গুণগতভাৱে। আমাৰ কিছুমান মানুহ আছে কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল, আসুৰিক প্ৰবৃত্তি থকা পৰিয়াল। গতিকে সেই আসুৰিক প্ৰবৃত্তিবিলাকক আপুনি যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয়।